Hello future officers. 3 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশন কেয়াৰে আগন্তুক APSC CCৰ বাবে ইয়াৰলি কাৰেণ্ট এফেয়াৰ কম্পাইলেশ্যন লৈ অনা হৈছে কেৱল মাত্ৰ 99 টকা। যদি হে ইন্টাৰেষ্টেড তেনেহলে 7002355399 ত যোগাযোগ কৰিব পাৰে। মাহিলী কেৱল মাত্ৰ 999 টকাত আপোনালোকৰ বাবে লৈ অনা হৈছে এটি সিভিল সাৰ্ভিস গাইডেন্স প্ৰগ্ৰাম। যদি হে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। কন্টেন্টত কিছু নতুনত্বৰে দুটি চেনেল কম্পিটিশন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশন কেয়াৰ প্লাস লৈ অনা হৈছে। আমাক সাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব। আহক আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ চাওঁ। প্ৰথমে আমি ভাৰত জাপানৰ ওপৰত আলোচনা কৰিম, তাৰপিছত এছিয়ান সিকিউৰিটি ফোৰামৰ ওপৰত আলোচনা কৰিম, IATA কি হয় আমি চাম, আৰু একেবাৰে শেষত এছিয়ান ডেভেলপমেন্ট বেংকৰ ওপৰত আলোচনা কৰিম। প্ৰথম নিউজে হৈছে ইণ্ডিয়া জাপান টু ডিপেন মেৰিটাইম টাইজ। আমাৰ ইউনিয়ন মিনিষ্টাৰ অফ পোৰ্টছ এণ্ড শ্বিপিং সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে ইনিচিয়েটিভ লোৱা দেখা পোৱা গৈছে। বাইলেটাৰেল ইনিচিয়েটিভ ক'ত? নৰৱে, অস্লো। মূল উদ্দেশ্য কি? মূল উদ্দেশ্য মেৰিটাইম ৰিলেশ্যন আৰু সাষ্টেইনেবল ডেভেলপমেন্টত ফোকাস কৰা দেখা পোৱা গৈছে। তো আমাৰ মেইনলি আমি কি ফিল্ডত ডিসকাস কৰিছো। আমাৰ যিবোৰ জাহাজ ঘাট, এই জাহাজ ঘাটসমূহত জাপানিজ ইনভেষ্টমেন্ট জাপানে ইনভেষ্ট কৰিব, এই ক্ষেত্ৰত আলোচনা কৰা হৈছে। পোৰ্ট ডিজিটাইজেশ্যন, ডিজিটেল মাধ্যমেৰে বা ডিজিটাইজেশ্যন পোৰ্টসমূহৰো ডিজিটাইজেশ্যন লৈ অনা হ'ব, এই ক্ষেত্ৰত জাপানেও আমাৰ লগত কোলাব কৰিব। এনভাইৰনমেন্ট ফ্ৰেণ্ডলি, যাক আমি গ্ৰীণ পোৰ্ট বুলি কওঁ, সেই ক্ষেত্ৰত ফোকাস কৰা হৈছে। গৱেষণামূলক কাৰ্যসূচীৰ বাবে ফোকাস কৰা হৈছে। আমাৰ যি হিউমেন ৰিসোৰ্স, সেই হিউমেন ৰিসোৰ্স বা মানুহৰ স্কিল ডেভেলপমেন্টত ফোকাস কৰা হৈছে। আৰু আমাৰ ইণ্ডিয়ান সকলৰ জাপানত যাতে তেওঁলোকে এমপ্লয়মেন্ট অপৰচুনিটি পাবলৈ সক্ষম হ'ব পাৰে, সেই ক্ষেত্ৰতো ফোকাস কৰা দেখা পোৱা গৈছে। তাৰ উপৰি স্মাৰ্ট আইলেণ্ড ইনিচিয়েটিভ লোৱা গৈছে। স্মাৰ্ট আইলেণ্ড ইনিচিয়েটিভত কি আইলেণ্ড ইয়াত ইনক্লুডেড হৈ আছে? আন্দামান এণ্ড নিকোবৰ আৰু লগতে লক্ষদ্বীপ। তো মূল অবজেক্টিভ কি? মূল উদ্দেশ্য হৈছে আন্দামান নিকোবৰৰ লগতে লক্ষদ্বীপক আমি স্মাৰ্ট আইলেণ্ডলৈ পৰিণত কৰিম। স্মাৰ্ট আইলেণ্ড মানে য'ত সাষ্টেইনেবল টেকনলজি থাকিব, য'ত এনভাইৰনমেন্ট ফ্ৰেণ্ডলি টেকনলজি আপুনি দেখা পাব, ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ। আজি সেইবোৰ সাগৰীয় অঞ্চল, যিকোনো সাগৰীয় অঞ্চল যিকোনো প্ৰাকৃতিক দুৰ্ঘটনাৰ কাৰণে খুবেই দে আৰ ভেৰি মাছ প্ৰোন, হয়নে? এজ এ চুনামি হওক, চাইক্লোন হওক, এনেধৰণৰ নেচাৰেল ডিজাষ্টাৰৰ ক্ষেত্ৰত চাব গ'লে দিজ ৰিজনছ আৰ ভেৰি মাছ প্ৰোন। আজি আনৱান্টেড সিচুৱেশ্যন যদি আহে, সেই আনৱান্টেড সিচুৱেশ্যনত যাতে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিলেহে আমাৰ যিসকল টুৰিষ্ট সেই অঞ্চলত যাব বা যিসকল লোকে তাত বসবাস কৰিব, তেওঁলোকৰ সেফটিৰ কথা আমি ভাবিব লাগিব, হয়নে? তেতিয়াহে তেওঁলোকে তেতিয়াহে আমি টুৰিষ্ট, আমি যেতিয়া কম যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডিজাষ্টাৰ ফ্ৰেণ্ডলি ইনফ্ৰাষ্ট্ৰাকচাৰ, আজি আনৱান্টেড সিচুৱেশ্যন আহিলেও ইউ উইল গেট আ প্ৰপাৰ অপৰচুনিটি, তো তেতিয়া টুৰিষ্টৰ সমাগম ঘটিব, ৰাইট? সেই ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টত ফোকাস কৰা হ'ব। এণ্ড অফকৰ্চ কানেক্টিভিটি, আজি আন্দামানৰ পৰা মেইনলেণ্ড ইণ্ডিয়া হওক, লক্ষদ্বীপৰ পৰা মেইনলেণ্ড ইণ্ডিয়া হওক, এই ক্ষেত্ৰত কানেক্টিভিটি ইম্প্ৰোভাইজেশ্যনত ফোকাস কৰা হ'ব। ইয়াৰ উপৰিও ষ্ট্ৰেটেজিক পাৰ্সপেক্টিভত ফোকাস কৰা দেখা পোৱা গৈছে। কোৱেড বুলি ক'লে আমি সকলোৱে গম পাওঁ, কোৱেডত কোন কোন আছে? ইণ্ডিয়া, জাপান, অষ্ট্ৰেলিয়া আৰু US। এই চাৰিখন দেশ কোৱেডৰ এটা পাৰ্ট। ইণ্ডিয়া, জাপান, অষ্ট্ৰেলিয়া আৰু কোন? আৰু US। সেইকাৰণে দিস 4 countries are a part of কোৱেড। এই চাৰিওখন দেশে চাইনাৰ যি ডমিনেন্স, সেই চাইনাৰ ডমিনেন্সক কাউণ্টাৰ কৰিবৰ কাৰণে আমি চাৰিখন দেশে কোৱেড ইনিচিয়েটিভ লৈছো। আৰু এই কোৱেড ফ্ৰেমৱৰ্ক কোলাবৰেশ্যনৰ ক্ষেত্ৰত সাপ্লাই চেইন ৰেজিলিয়েন্স ইনিচিয়েটিভ এটা লোৱা হৈছে, SCRI, সাপ্লাই চেইন ৰেজিলিয়েন্স ইনিচিয়েটিভ। কোনে কোনে লৈছে? ইয়াত US নাই, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়া আছে। কোৱেডৰ US নাই, বাকি ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়া ইয়াত আছে। ফোকাস কিহত কৰিছে? আমাৰ মেৰিটাইম সাগৰীয় অঞ্চলৰ সিকিউৰিটিৰ ক্ষেত্ৰত ফোকাস কৰা হৈছে আৰু ইকনমিক ইন্টিগ্ৰেশ্যন। এই তিনিখন দেশে ইকনমিকেলি কিদৰে আগবাঢ়ি যাব পাৰে, একেলগে কিদৰে আগবাঢ়ি যাব পাৰে, সেই ক্ষেত্ৰত ফোকাস কৰা দেখা পোৱা গৈছে। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো। The Supply Chain Resilience Initiative, SCRI, involves which of the following countries?
ইণ্ডিয়া, জাপান, অষ্ট্ৰেলিয়া, US উত্তৰটো নিশ্চয় গম পাইছেই তেনেহলে আমাক জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে আমাৰ ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেমৰ বাবে আগ্ৰহী তেনেহলে প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে এটা প্ৰপাৰ অফলাইন গাইডেন্স প্ৰগ্ৰেমৰ বাবে আমাক যোগাযোগ কৰিব পাৰে শিলপুখুৰী চেণ্টাৰত CSETৰ ফুল কোৰ্সৰ বাবে কেৱল মাত্ৰ 999 টকাত CSETৰ ফুল কোৰ্স প্লাস CSETৰ টেষ্ট সিৰিজ আপোনালোকৰ বাবে ৰখা হৈছে যদিহে ইন্টাৰেষ্টেড তেনেহলে তলত দিয়া নম্বৰত কন্টেক্ট কৰিব পাৰে আহক আমি পিছৰ নিউজলৈ আগবাঢ়িছো এছিয়ান সিকিউৰিটি ফোৰাম শাংগ্ৰিলা ডায়লগ বুলিও আমি কৈছো এই বছৰৰ শাংগ্ৰিলা ডায়লগ গত কিনো হৈছে USA চাইনাক একিউজ কৰিছে কিয় চাইনাই অলপমান ৰাছিয়া আৰু নৰ্থ কোৰিয়াৰ লগত পেক হৈ আছে বুলি অলপমান একিউজ কৰা দেখা পোৱা গৈছে তো শাংগ্ৰিলা ডায়লগৰ ওপৰত আমি চাও শাংগ্ৰিলা ডায়লগ প্ৰতি বছৰে শাংগ্ৰিলা ডায়লগ কনভেন কৰা দেখা পোৱা যায় ইটস আ ইন্টাৰগভৰ্নমেন্টাল সিকিউৰিটি ফোৰাম সিকিউৰিটিৰ কাৰণে ইন্টাৰগভৰ্নমেন্টাল প্ৰায় ভাগ দেশৰে গভৰ্নমেন্ট ইয়াত জড়িত হৈ থাকে কোনে হোষ্ট কৰে International Institute for Strategic Studies very important International Institute for Strategic Studies এ হোষ্ট কৰে 2002 চনৰ পৰা সিংগাপুৰত হৈ আছে শাংগ্ৰিলা হোটেলত তাত হৈছে এইকাৰণে শাংগ্ৰিলা ডায়লগ বুলি আমি কওঁ কিহৰ ওপৰত আলোচনা কৰা হয় এছিয়া পেচিফিক ডিফেন্সৰ ওপৰত আলোচনা কৰা দেখা পোৱা যায় মই কৈছো ইতিমধ্যে শাংগ্ৰিলা হোটেল সিংগাপুৰৰ শাংগ্ৰিলা হোটেলৰ নামেৰে শাংগ্ৰিলা ডায়লগ নামকৰণ কৰা হৈছে প্ৰতি বছৰে 2002 চনৰ পৰা সিংগাপুৰত আমি এই ইন্টাৰগভৰ্নমেন্টাল মিটিংখন হৈ থকা দেখা পাইছো এই মিটিংৰ যদি বেনিফিট বা সিগনিফিকেন্স আমি তাৎপৰ্য যদি চাও ডিফেন্স টাই bilateral multilateral দেশসমূহৰ মাজত ডিফেন্স টাই ইম্প্ৰোভাইজ হোৱা দেখা পাও মিলিটাৰীৰ মাজত ট্ৰান্সপাৰেন্সি দেখা পাও ৰিজনাল কোঅপাৰেচন আমি দেখা পাও ঠিক আছে তাৰ উপৰি কনফিডেন্স বিল্ডিংৰ ক্ষেত্ৰত আমি দেখা পাও যেনে ভাৰত পাকিস্তান we are a part of adversarial state আমাৰ সম্পৰ্ক বৰ ভাল নহয় আৰু আমাৰ কনফিডেন্স বিল্ডিংতো এবোৰে এনে ধৰণৰ সিকিউৰিটি ফোৰাম সমূহে আমাক সহায় কৰে এই বছৰৰ শাংগ্ৰিলা ডায়লগত কি ডিসকাস কৰা হৈছে ডিসকাস কৰিছে মেইনলি USA চাইনাক একিউজ কৰিছে ইণ্ডো পেচিফিকৰ কাৰণে চাইনা ইণ্ডো পেচিফিক অঞ্চলৰ কাৰণে চাইনা থ্ৰেট বুলি ইটস আ থ্ৰেট চাইনা থ্ৰেট বুলি কৈছে USA চাইনাই কি কৈছে চাইনাই উলটা USক থ্ৰেট বুলি কৈছে তো দুয়োটাতে ব্লেম গেম চলি আছে বেসিক্যালি ইটস নাথিং ফ্ৰান্সে মাজত আহি কি কৈছে যে আমি USও নহয় চাইনাও নহয় দুইখন দেশক আমি বাদ দিব লাগে আমি বেলেগ এটা এলায়েন্স আমি ফৰ্ম কৰা উচিত যত US হক চাইনা হক আমাৰ পৰা দূৰত থাকক ইন্ডিপেন্ডেন্ট US চাইনা হেজিমনি যেহেতু বৃদ্ধি পাইছে US চাইনাক বাদ দি পেলাই আমি থাৰ্ড পাৰ্ট এটা এলায়েন্স লৈ আনা খুবেই ইম্পৰ্টেন্ট কাৰণ যিয়ে হওক দুইখন দেশে ইজনে আনজনক দুখাৰোপ কৰি আছে মানে কি there is a truth behind that আজি চাইনাও কৰবাত নহয় কৰবাত responsible for Indo-Pacific insecurity USও কৰবাত নহয় কৰবাত responsible for Indo-Pacific insecurity so it's better we should follow a third part alliance European দেশসমূহ ডিভাইড হৈছে কিছুমানে USক সাপোৰ্ট কৰিছে কিছুমানে সাপোৰ্ট কৰা নাই তো এনেকুৱা কিছুমান নাটকীয় কাৰ্যসূচী আমি দেখা পাই আছো ভাৰত আৰু পাকিস্তানৰ ডেলিগেটছ এটেন্ড কৰিছে ৰিসেন্ট সিজফায়াৰৰ পিছত দুইখন দেশে এটেন্ড কৰা দেখা পোৱা গৈছে ডাইৰেক্ট এংগেজমেন্ট হোৱা নাই ভাৰত পাকিস্তানৰ মাজত and mainly concerned China is Russia যে সাপোৰ্ট কৰিছে স্পেশালি এটা এক্সিস ফৰ্ম হৈছে নৰ্থ কোৰিয়া চাইনা আৰু ৰাছিয়ান এক্সিস এই এক্সিস যে ফৰ্ম হৈছে ইয়াক লৈ পেলাই কিছু কনসাৰ্ন ইয়াত এই কনসাৰ্নৰ ওপৰত আলোচনা কৰা দেখা পোৱা গৈছে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি with reference to the Shangri-La dialogue, consider the following statements. It's an annual multilateral forum on economic cooperation among the Indo-Pacific countries. The forum is hosted by the government of Singapore in collab with an international think tank. In 2025 edition, France proposed an alternative strategic alliance independent of both US and China. India and Pakistan jointly conducted a bilateral session during the 2025 summit. Nishoy শুদ্ধ উত্তৰ কি হ'ব গম পাইছে আমাক উত্তৰটি জনাবলে নাপাহৰিব কমেন্ট সেকশনত এইখিনিতে জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন ক্যাৰিয়াৰ কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে
কেৱল মাত্ৰ 10 টকাতে এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলৈ আহিছো IATA মানে ইন্টাৰনেশ্যনেল এয়াৰ ট্ৰান্সপোৰ্ট এছ'চিয়েশ্যন নিউ দিল্লীত জেনাৰেল মিটিং 81st জেনাৰেল মিটিং IATA এৰ 81st জেনাৰেল মিটিং হোৱা দেখা পোৱা গৈছে IATA কি হয় গ্লোবাল ট্ৰেড এছ'চিয়েশ্যন আমাৰ এয়াৰলাইন ইণ্ডাষ্ট্ৰীক ৰিপ্ৰেজেন্ট কৰা দেখা পোৱা যায় যাতে এয়াৰ ট্ৰেভেল ৰেগুলেশ্যন সেফটি এইবোৰৰ ওপৰত আলোচনা কৰা দেখা পোৱা যায় কোড এষ্টাব্লিছ কৰিছিলে হাৱানা কিউবা 1945 তে এষ্টাব্লিছ কৰিছিলে হেডকোৱাৰ্টাৰ কোড ভেৰি ইম্পৰ্টেন্ট মন্ট্ৰিয়েল কানাডা এক্সিকিউটিভ অফিচ জেনেভা সুইজাৰলেণ্ডতো আছে এই বছৰ কোড হৈছে এই বছৰ নিউ দিল্লীত হৈছে ইণ্ডিয়াত হৈছে সো দিস ইজ why IATA becomes important ইয়াৰ পিছত আমি আহিছো এছিয়ান ডেভেলপমেন্ট বেংক মাজতে এছিয়ান ডেভেলপমেন্ট বেংকে প্ৰায় 434 মিলিয়ন US ডলাৰ লোন এটা ভাৰতক অসমক প্ৰভাইড কৰিছিলে কিহৰ বাবে 1000 মেগাৱাট সোলাৰ পাৱাৰ পাৰ্কৰ বাবে প্ৰভাইড কৰিছিলে কিন্তু প্ৰটেষ্ট হল 1000 মেগাৱাটৰ সোলাৰ পাৰ্ক কাৰ্বি আংলঙত সোলাৰ পাৱাৰ পাৰ্কৰ বাবে প্ৰপ'জাল লৈ অনা হৈছিল তাৰ বাবে ADB আমাক লোনো প্ৰভাইড কৰিছিলে কিন্তু ট্ৰাইবেল ল্যান্ড একুইজিশনৰ বাবে তাতে প্ৰটেষ্ট হল আৰু হেকাৰণে ADB এই লোন উঠাই ললে তো ADB কি হয় ADB it's a regional multilateral development bank য'ত এছিয়া আৰু পেচিফিক অঞ্চলৰ ইকোনমিক গ্ৰোথৰ ক্ষেত্ৰত এছিয়ান ডেভেলপমেন্ট বেংকে সহায় কৰা দেখা পোৱা যায় ভেৰি ইম্পৰ্টেন্ট হেডকোৱাৰ্টাৰ কোড হেডকোৱাৰ্টাৰ কোনো চাইনাত নহয় হেডকোৱাৰ্টাৰ আছে মনিলা ফিলিপাইন্সৰ মনিলাত আছে 1966 তে এষ্টাব্লিছ হৈছিলে প্ৰায় 69 মেম্বাৰ কান্ট্ৰিজ আৰ এ পাৰ্ট অফ এছিয়ান ডেভেলপমেন্ট বেংক মূল উদ্দেশ্য কি মূল উদ্দেশ্য এই যে এছিয়ান পেচিফিক ৰিজনত যাতে পভাৰ্টি দৰিদ্ৰতা নিৰ্মূল যাতে কৰিব পৰা যায় তাৰ বাবে এছিয়ান ডেভেলপমেন্ট বেংকে প্ৰজেক্ট সমূহত লোন প্ৰভাইড কৰে বা সাপোৰ্ট ইকোনমিক সাপোৰ্ট দিয়া দেখা পোৱা যায় প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন consider the following statements regarding Asian Development Bank it's a regional multilateral development bank that promotes inclusive and sustainable economic growth in Asia and the Pacific headquarters Manila Philippines established in 1966 উত্তৰটি নিশ্চয় গম পাইছে তেনেহলে আমাক কমেন্ট সেকশনত জনাব আৰু কালিৰ যে নিউজ এনালাইসিস তাৰে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নৰ উত্তৰসমূহ চাও আহক with reference to the NGT consider the following statements NGT was established under the Environment Protection Act নহয় one একেবাৰে ভুল NGT was established under NGT Act 2010 it can take suo motu in cognizance of environmental matters হয় suo motu নিজাববিয়াকে নিজে কেস লৈ লব পাৰে যদি কোনেও কেস দিয়া নাই কিবা এটা কনসার্ন যদি থাকে NGT নিজে কেস লব পাৰে it's bound by the procedure laid under the CRPC নহয় CRPC ৰ আন্ডাৰত ইয়াত কোনো ৰিলেশন নাই NGT ৰ নিজৰ প্ৰভিজন আছে তো 3 is also incorrect 1 is also incorrect 2 হৈছে শুদ্ধ ইয়াৰ পিছৰ প্ৰশ্নটো আছিল at the 2025 informal WTO ministerial meeting in Paris India's concern include all the following except India's concern কিহক লৈ পেলাই আছিল investment facilitation for development ক লৈ পেলাই আছিল এটো চাইনাই প্ৰপ'জ কৰিছিল হয়নে তো India's concern ইয়াক লৈ পেলাই আছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছিল consider the following statements regarding international conference on glacier preservation এই ক্ষেত্ৰত আমি কি দেখা পাইছো high level global summit focusing on urgent action to combat glacier retreat and ensure sustainable freshwater supply from cryosphere sources শুদ্ধ Dushanbe Tajikistanot হৈছিলে শুদ্ধ objective is to promote climate resilient water resource management definitely শুদ্ধ গুটেইগটা statement শুদ্ধ এআই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰি থাকিলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটি যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম